আপোনালোকৰ যদি জনজাতীয় লোকৰ প্ৰতি মৰম নাথাকে এইটো হ'ব নোৱাৰে নহয়। গতিকে কাৰ্বি আলঙত যদি কোনো দাস কলিতা বৰ্মনে কেতিয়াও মাটি দখল কৰিব নাযায় গগৈ চুটিয়াই, তে আমি ৰহমান ইছলাম সকলো যাব নালাগে। আৰু যি তেওঁলোক নিজেও নাযায়, কোনোবাই লৈ যায়, আমি বুজাব লাগে যে চাহ হাফলং ডিফু বিটিয়াৰ এইখিনি এটা 6 শিডিউল ট্ৰাইবেল সাব প্লেন, তাত নাযাব ভাই, বেলেগ জেগাত যাওকচোন। এই কোনে চিন্তা কৰিব? আপোনালোকতো আজি ইকুৱেলি ইউ আৰ ইন দ্য পাৱাৰ। আজি বিৰোধী দলৰ প্ৰতি বিৰোধী আসন মেক্সিমাম বিধায়কৰ আসনটো আপোনালোকে দখল কৰি বহি আছে। নাও এতিয়া পাৱাৰ কামছ উইথ ৰেছপনচিবিলিটি। অসমৰ জনজাতীয় লোকসকলক সংৰক্ষণ কৰা, অসমৰ কৃষ্টি সংস্কৃতিক ৰক্ষা কৰা আমাৰ দায়িত্ব। বিকজ দিছ ইজ আৱাৰ ষ্টেট, দিছ ইজ আৱাৰ মাদাৰলেণ্ড, উই আৰ গেটিং ইট। সাহস নাই বহা, যিটো কাম বৰা কলিতা দাসৰ কৰাৰ সাহস নাই, সেই কামটো ইছলাম আৰু ৰহমানৰো সাহস থাকিব নালাগে। আমি ট্ৰাইবেল লোকসকলৰ অস্মিতাক আমি স্বীকাৰ কৰিব লাগে। মই সদায় কওঁ, আপোনালোকতো এতিয়াতো কোনো মাইনৰিটি নহয় অসমত, ইউ পিপুল আৰ অলমষ্ট মেজৰিটি। আগৰ কথা বেলেগ আছিল, এতিয়াতো উইথ 35% পিপুল, অল দ্য মাইনৰিটিজ আৰ একচুৱেলি মেজৰিটি। আৰু আপোনালোকে যদি অসমৰ জনজাতীয়সকলৰ কথা চিন্তা নকৰে কাৰণে গোপীনাথ বৰদলৈ চিহ্নিত কৰি যোৱা জেগাখনত আমিওতো গৈ নবহো, মোৰোতো সাহস নাই বহা। যিটো কাম বৰা কলিতা দাসৰ কৰাৰ সাহস নাই, সেই কামটো ইছলাম আৰু ৰহমানৰো সাহস থাকিব নালাগে। আমি ট্ৰাইবেল লোকসকলৰ অস্মিতাক আমি স্বীকাৰ কৰিব লাগে। মই সদায় কওঁ, আপোনালোকতো এতিয়াতো কোনো মাইনৰিটি নহয় অসমত, ইউ পিপুল আৰ অলমষ্ট মেজৰিটি। আগৰ কথা বেলেগ আছিল, এতিয়াতো উইথ 35% পিপুল, অল দ্য মাইনৰিটিজ আৰ। লাহে লাহে বুজি তাক সেটল কৰিছো। আজি লাহৰিজানত এভিকশ্যন হৈছে। আজি লাহৰিজানৰ এভিকশ্যন কাৰ ঘৰত হৈছে? হ'ব পাৰে মাইনৰিটি মানুহ, চবৰেতো বিল্ডিং আছে, তেওঁ কিয় চৰকাৰী ঘৰত বহিব? আবেদন কৰক, এপ্লাই কৰক। দেট ইজ এ 6 শিডিউল কাউন্সিল, ট্ৰাইবেল এৰিয়া। ট্ৰাইবেল এৰিয়াত কিয় বহিব লাগে? তোমাৰ যদি পইচা আছে তুমি মৰিগাঁৱত মাটি কিনা, নগাঁৱত মাটি কিনা। কিন্তু জনজাতীয় লোকসকলৰ কাৰণে গোপীনাথ বৰদলৈ চিহ্নিত কৰি যোৱা জেগাখনত আমিওতো গৈ নবহো, মোৰোতো কোনে চিন্তা কৰিব? আপোনালোকতো আজি ইকুৱেলি ইউ আৰ ইন দ্য পাৱাৰ। আজি বিৰোধী দলৰ প্ৰতি বিৰোধী আসন মেক্সিমাম বিধায়কৰ আসনটো আপোনালোকে দখল কৰি বহি আছে। নাও এতিয়া পাৱাৰ কামছ উইথ ৰেছপনচিবিলিটি। অসমৰ জনজাতীয় লোকসকলক সংৰক্ষণ কৰা, অসমৰ কৃষ্টি সংস্কৃতিক ৰক্ষা কৰা আমাৰ দায়িত্ব। বিকজ দিছ ইজ আৱাৰ ষ্টেট, দিছ ইজ আৱাৰ মাদাৰলেণ্ড, উই আৰ গেটিং ইট থ্ৰু জেনেৰেশ্যন। আজি যদি আপোনালোকৰ এজনো ইয়াত বিল্ডিং আছে, তেওঁ কিয় চৰকাৰী ঘৰত বহিব? আবেদন কৰক, এপ্লাই কৰক। দেট ইজ এ 6 শিডিউল কাউন্সিল, ট্ৰাইবেল এৰিয়া। ট্ৰাইবেল এৰিয়াত কিয় বহিব লাগে? তোমাৰ যদি পইচা আছে তুমি মৰিগাঁৱত মাটি কিনা, নগাঁৱত মাটি কিনা। কিন্তু জনজাতীয় লোকসকলৰ কাৰণে গোপীনাথ বৰদলৈ চিহ্নিত কৰি যোৱা জেগাখনত আমিওতো গৈ নবহো, মোৰোতো সাহস নাই বহা। যিটো কাম বৰা কলিতা দাসৰ কৰাৰ সাহস নাই, সেই কামটো ইছলাম আৰু ৰহমানৰো সাহস থাকিব নালাগে।